পানীত ননমাকৈ যিদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে নিজৰ দৰকাৰ থাকিলেহে কথা পাতিব। কিছুমান মানুহে আমাক তেতিয়ালৈকেহে ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব। সন্মান যদি কৰিব বিচৰা তেনেহ'লে গুণ চাই কৰা, ধন সম্পত্তি চাই নহয়। বিশ্বাস যদি কৰিব বিচৰা তেনেহ'লে নিজৰ কৰা, আনৰ ওপৰত নহয়। বিবাহ যদি কৰিব বিচৰা তেনেহ'লে চৰিত্ৰ চাই কৰা, ৰূপ চাই নহয়। কিছুমান মানুহ আছে আপোনাৰ আগত ক'ব এটা আৰু আপোনাৰ পিছত ক'ব আন এটা। এনেকুৱা মানুহৰ পৰা দূৰত থকা উচিত। মুখৰ ভাষা বেয়া হ'লে চৰিত্ৰ বেয়া নহয়, কাৰণ মিঠা মিঠা কথাৰ আঁৰতো বহুতৰ চৰিত্ৰ বেয়া থাকে। মনত ৰাখিবা, ভাল সময়বোৰত তোমাৰ কাষত সকলো থাকিব, কিন্তু বেয়া সময়বোৰত মা দেউতাৰ বাদে আন কোনো কাষত নাপাবা। আজিকালি মানুহবোৰ টকা পইচা সা সম্পত্তিৰ মায়াত ইমানেই অহংকাৰী হৈ গৈছে যে দৰকাৰ হ'লে সম্পৰ্ক এৰিব, তথাপিও অহংকাৰ এৰি নিদিয়ে। পিছফালৰ পৰা কোনে কি কয় ক'বলৈ দিবা, গুৰুত্ব নিদিবা, কিয়নো পিছফালৰ পৰা তেওঁলোকেহে কয় যিয়ে সন্মুখত ক'বলৈ সাহস নকৰে। মানুহে তোমাৰ বিষয়ে ভাল বেয়া কিবা ক'লেও সেইবোৰত গুৰুত্ব নিদিবা, কাৰণ আজিকালি মানুহৰ চকুত মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহ বেয়াই হৈ থাকে। মাত্ৰ মৃত্যুৰ পাছতে হয় মানুহজন ভাল আছিল। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগত নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে। পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মন জয় কৰা। যদি আপুনি আপোনাৰ কলিজাখন কাটি ৰান্ধিও খাবলৈ দিয়ে, তথাপিও মানুহে ক'ব, ধেত নিমখ কম হৈছে। মানুহবোৰ কি আচৰিত নহয়নে? জীয়াই থাকোঁতেই শান্তি নিদিয়ে আৰু মৃত্যুৰ পিছত আত্মাৰ শান্তি কামনা কৰে। জীৱন হেৰাই যায় মৃত্যুৰ ওচৰত, সুখ হেৰাই যায় দুখৰ ওচৰত, ভালপোৱা হেৰাই যায় অভিনয়ৰ ওচৰত, আৰু বন্ধুত্ব হেৰাই যায় স্বাৰ্থ আৰু অহংকাৰৰ ওচৰত। এয়াই জীৱন হয়। ইয়াত মানুহে মানুহৰ মন নুবুজে, কেৱল স্বাৰ্থৰ বাবে কাষ চাপি আহে। সঠিক ৰাস্তাত চলা মানুহবোৰে কষ্ট বুজি পায়, সেয়ে তেওঁলোকে কেতিয়াও কাকো কষ্ট নিদিয়ে। জীৱনত যিটো কৰিব মন যায়, যিটো ভাল লাগে সেইটোকে কৰা, কাৰণ জীৱনটো তোমাৰ নিজৰ হয়, কাৰো বাপেকৰ নহয়। সুখ বিচাৰি অতীতলৈ বা ভৱিষ্যতলৈ নাযাবা। সুখ কেৱল বৰ্তমানতহে পাবা। এই সময়ক প্ৰাণ ভৰি উপভোগ কৰা।